Hello respected viewers and friends, welcome to my channel. কেইদিন ধৰি সোশ্যাল মিডিয়াত কিছুমান ফটো ভাইরাল হৈ আছে যাক গিবলি ফটো বুলি কোৱা হয়। AI দি কেনেকৈ বনোৱা হয় এই ভিডিওটোত আমি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাই দিম কেনেকৈ এই গিবলি ফটোবিলাক বনাব। লগতে আৰু এটা কথা কৈ থাও, AI সম্বন্ধে এই চেনেলটোত এটা ভিডিও দিয়া হৈছে, আপোনালোকে চাব পাৰিছে থাম্বনেল। আপোনালোকে চেনেলটোত যাই চেক কৰিব, ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব। গতিকে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰিছো যে এনেকুৱা ফটোবিলাক কেনেকৈ আমি বনাব পাৰো, কোনটো AI দি আমি এই ফটোবিলাক বনাম আৰু কোনটোৱে বেছি ভাল ৰিজাল্ট দিয়ে সেই সম্বন্ধে আমি অলপ চেক কৰিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক লাইভ দেখুৱাম কেনেকৈ এই ফটোবিলাক বনোৱা হয়। গতিকে আপোনালোকে দুটা এপ ইউজ কৰিব পাৰে, গ্ৰক নাইবা ChatGPT। মই গ্ৰকত গৈছো, আপোনালোকে চাব পাৰিছে। গ্ৰক এপত যোৱাৰ লগে লগে আপোনালোকে ইয়াতে যেটো প্লাস চিন আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফটোছত যাব। ফটোছত যোৱাৰ লগে লগে যিকোনো এটা যেটো ফটো আপোনালোকে বনাব খোজে এই ফটোটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডানত ক্লিক কৰিব। ইয়াতে যে আস্ক এনিথিং আছে ইয়াতে লিখি দিব যে মেক দিস ফটো টু AI গিবলি স্টুডিও। তোমাৰ লগে লগে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোক অলপ ওয়েট কৰিব লাগিব। ওয়েট কৰাৰ পিছত আপোনালোকৰ আগত এই AI এ ফটোবিলাক বনাই দিব। কোনটো ভাল লাগে আপোনালোকে সিলেক্ট কৰি এটো ৰাখিব পাৰিব। আপোনালোকে চাব পাৰিছে, অলপ সময় লৈছে। এটো আহিছে ফটো। আপোনালোকে চাব পাৰিছে এটো ফটো বনাই দিছে। গতিকে এনেকৈ আপোনালোকেও বনাব পাৰিব। গতিকে আপোনালোকে চাব পাৰিছে এইটো ফটো মোক বনাই দিছে গিবলিয়ে। গতিকে এনেকৈ আপোনালোকেও যেটো ট্ৰেন্ডিংত চলি আছে সকলোৱে বনাই আছে, এনেকৈ আপুনিও বনাব পাৰিব। যদি ভিডিওটো ভাল লাগে কাইন্ডলি শেয়াৰ কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।